ডাঙৰ ডাঙৰ এটা লাগিব বেলেগে পোৱা নিচিনাকে আমিও পাই গলো হাঁহ এটা আৰু লোকেল মুৰ্গী এটা আচ্ছা ঠিক আছে समझ गया আৰু হাঁহ কুকুৰা লাগে তেতিয়াহ'লে আহিব পাৰে মানে খুব কম টকাত খালি ৰিস্ক ল'ব লাগিব আৰু নহ'লেতো নাপায় रोज आते हैं इस उम्मीद पे आज जीतेंगे कल जीतेंगे परसों जीतेंगे रोज हारते हैं আৰু মেইন মঞ্চটো ৰাস হৈ আছে ৰাস আৰু এইডোখৰ পৰা ষ্টাৰ্ট হৈছে প্ৰথম আজি একদম সোমাই দেখিব আপুনি গণেশক মাখন কেনেকৈ খাইছে দেখাই দিছে তাকো দেখাই দিছে এয়া গোবৰ্ধন আৰু কৃষ্ণ হেল্ল' এভৰিৱান কেনে আছে সকলো আশা কৰোঁ সকলো ভালে আছে আজি আহি আছোঁ লখৰাত ৰাস চাবলৈ যিহেতু মাজুলী ৰাস দেখিছোঁ যদি মানে বহুত জেগা ৰাস চাইছোঁ হাউলিটো চাইছোঁগৈ কিন্তু মই গুৱাহাটীৰ ভিতৰত আজিলৈকে ৰাস চোৱা নাই আৰু শুনিছোঁ লখৰাত মানে গুৱাহাটীৰ ভিতৰত লখৰাতে বহুত ডাঙৰ ৰাস পাতে যিহেতু এখন এসপ্তাহতকৈ অধিক মানে দিন পাতিছে আৰু ইয়াত বহুত ভিৰ যিহেতু আৰু চাওঁ কেনেকৈ আপোনালোকক দেখাব পাৰোঁ এতিয়া ব'লক গৈ থাকোঁ আৰু আপোনালোকক দেখাওঁ এখন হৈ গ'ল মেইন গেটখন আৰু বাইকখন হেলমেটে মাৰি দিব বুলি ভাবিছিলোঁ বাইকটো কম মানুহকে বগা হাঁহকেইটা বহুত ডাঙৰচোন অঁ যাওক যাওক আপোনাক পাগিয়ে মেলালে ভালে হ'ল ভালে হ'ল ভালে হেল্ল' এভৰিৱান ৱেলকাম টু চেনেল ৱেক আপ নৰ্থ ইষ্ট আজি আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু মই এতিয়া আছোঁ লখৰা ব্ৰিজৰ তলত চাওক কিমান ভিৰ লাগি আছে ইয়াত গোটেই ভিৰ মানে মানুহ অকল চব ৰাস চাব আহিছে আৰু ৰাসখন হৈ আছে গড়ভঙা ৰাস্তাটো জাষ্ট এনেকৈ ব্ৰিজৰ তলেদি গৈ পেলাই ৰাইট লেফ্ট ল'লে আপোনালোকে পাই যাব যদি আপোনালোক বশিষ্ঠৰ ফালৰ পৰা আহে আৰু ব্ৰিজৰ তলত ভিৰ চাওক ভিৰখিনি দেখিয়ে গম পায় ৰাসত মানে কিমান মানুহ হৈছে আৰু মই গুৱাহাটীত যিহেতু ৰাস চাই পোৱা নাই ভাবিছোঁ আজি এইবাৰ ৰাসখন চাওঁ আৰু গুৱাহাটীৰ ভিতৰত ডাঙৰ ৰাসখন হৈছে লখৰাত তো আহি পাই গ'লোঁ লখৰা আৰু ইয়াত এসপ্তাহ ধৰি ৰাস হ'ব তো আহিব নিশ্চয় আৰু ভিডিঅ'টো চাব কেনে পালে আপোনালোকে যদি দেখা নাই তেতিয়া মোৰ ভিডিঅ'টো যে চাওক আৰু ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ভিৰ ফালি এতিয়া যাব লাগিব ভিতৰলৈ তাৰপিছত আপোনালোকক দেখাম কেনেকৈ কি হয় ৰাসখন তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ মই যে তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আমাৰ পিছতে দিহা নামৰ অনুষ্ঠান উপস্থাপন কৰিম আৰু সোমাই আহিয়ে প্ৰথম থাকিব আৰু তাৰপিছত দশৱতাৰ পৰা এনেকৈ আৰম্ভ হৈছে এতিয়া দেখাই যাওঁ আপোনালোকক বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী দম মানুহ মানে ইয়াত আমি প্ৰথমে আৰু মেইন মঞ্চটো ৰাস হৈ আছে ৰাস আৰু এইডোখৰ পৰা ষ্টাৰ্ট হৈছে প্ৰথম আজি একদম সোমাই দেখিব আপুনি গণেশক একদম ধুনীয়াকৈ মূৰ্তিটো বনাই থৈছে দেখিছে আৰু ইয়াত ডাটাবিলাকৰ নাম লিখা আছে এইটো হৈ গ'ল দশৱতাৰ কৃষ্ণ বিভিন্ন ৰূপবিলাক ইয়াত বনাই থৈছে আহি এটা কাৰণে ভাল লাগিছে যিহেতু মানে ৰাস বহুত দিন চোৱা নাছিলোঁ আৰু মাজুলী ৰাস দেখিছোঁ গুৱাহাটী ৰাস দেখা নাই প্ৰথমবাৰ বাবে গুৱাহাটী ৰাস দেখিছোঁ আৰু চাওক
বসুদেৱ কৃষ্ণ মা মনসা এয়া হৈ গ'ল মা মনসা তাৰপিছত আছে এয়া হনুমান ৰাম ভক্ত হনুমান আৰু ভীষ্ম কেনেকৈ পৰি আছিলে তাক দেখাইছে ধুনীয়াকৈ চব লিখা আছে ইয়াত বকাসুৰ বধ যিটো বগলীটো কেনেকৈ মাৰিছিলে দেখিছে কি ধুনীয়াকৈ সজাই দিছে মানে ধুনীয়া ৰাধা কৃষ্ণ ঝুলনা মাখন চোৰ মাখন কেনেকৈ খাইছিলে মানে গাখীৰ কেনেকৈ খাইছিলে দেখাইছে কেনেকৈ ভাঙি খাইছিলে চব দেখুৱাইছে ইয়াত ত্ৰিভূমি মাটিৰ তলত কেনেকৈ ভৰাই দিছিলে দেখাই দিছে আৰু এখন হাতে গোবৰ্ধনটো কেনেকৈ দাঙিছিলে তাকো দেখাই দিছে এয়া গোবৰ্ধন আৰু কৃষ্ণই এটা আঙুলি দাঙি আছে যিহেতু ইন্দ্ৰৰ লগত কাজিয়া লাগিছিলে মানে তাৰ কাৰণে ইন্দ্ৰক পূজা কৰাৰ কাৰণে বেয়া পাইছিলে আৰু সেইকাৰণে বৰষুণ খুব ডাঙৰ বৰষুণ দিছিলে তাৰপিছত শ্ৰীকৃষ্ণই তেতিয়াই গোবৰ্ধন পৰ্বতটো দাঙি গোটেই মানুহখিনি তাৰ তলত ভৰাই থৈছিলে বৃন্দাবনবাসীক এয়া হৈ গ'ল লৱকুশ সীতাৰ ওচৰত কেনেকৈ লৱকুশ ডাঙৰ হৈছিলে মানে মন্দিৰ মানে আশ্ৰমত সেইটো দেখাইছে ইয়াত আৰু এয়া হৈ গ'ল দ্ৰুপদী বস্ত্ৰহৰণ এয়া দ্ৰুপদী বস্ত্ৰহৰণ আৰু সীতাক কেনেকৈ হৰণ কৰিছিলে চব ৰাৱণে কেনেকৈ হৰণ কৰিছিলে এয়া দেখাইছে ধুনীয়াকৈ কি ধুনীয়াকৈ একদম পূৰা কৃষ্ণই মানে ৰাস নাচি আছে কি ধুনীয়াকৈ দেখাইছে চব মূৰ্তি সহায়ত আৰু মানুহ চাওক তাতকৈ ডাঙৰ কথা মানুহ কিমান মানুহ বাপৰে মানে মানুহ পূৰা ভিৰ লাগি আছে গোটেই মানুহে মানুহ চবফালে মানুহে মানুহ তো অৱতাৰহে হৈছিল কোনোৰ পৰা জয়ৰ পৰা জন্ম হোৱা নাছিল শ্ৰীকৃষ্ণ হৈছিল কিয়নো অষ্টম সন্তান হিচাপে জন্মগ্ৰহণ কৰিছে ভাগ্য বলত কিয়নো ইমানেই মানুহ মানে আপুনি ভালকৈ মানুহৰ পৰা মানে জেগাই নাই ইমান মানুহ বহুত মানুহ আৰু চব গোটেই মানুহ আৰু এইটো এটা বেলেগ বস্তু ৰাসত এইটো দেখিলোঁ চাইকেল চলাই আছে কি বস্তু হয় নাজানো আৰু ইয়াত গোটেই কংস কাৰাগাৰৰ পৰা ধৰি গোটেইখিনি দেখাই দিছে কেনেকৈ দৌৰিব কি বসুদেৱ কেনেকৈ আছিলে এইবোৰ গোটেই আৰু এটাতো ঘৰ এইটো ঘৰত সোমাই যাওঁ কি আছে চাওঁ মানুহৰ পৰা মানে একো চাবলৈ হাত নাই বহুত মানুহ আৰু দেখিছে মানুহ কিমান আছে দেখিছে গোটেই গৰম হৈ গৈছে মানুহ আৰু মানে ইয়াত বেলেগ একো হৈ থকা নাই দেখিছে মাছ ওলাই আছে আৰু এইবিলাক গোটেই কুকুৰা চৰাই পৰা ধৰি হাঁহৰ পৰা ধৰি গোটেই খেল হৈ আছে সেইকাৰণে মানুহ ইমানেই ভিৰ লাগি আছে খেলত মানে ৰাস য'ত হৈ আছে মঞ্চতকৈ বেছি মানে খেলতহে আৰু প্ৰায়বিলাক মানুহে খেলিব এয়া দেখিছে মেলা বহুত ডাঙৰকৈ পাতিছে যিহেতু মানে এটা চাইডে মেলা এটা চাইডে ৰাস এটা চাইডে ষ্টেচন আহিছে আৰু এটা চাইডে গোটেই খেল হৈ আছে চোৱাতকৈ মানুহ কুকুৰা আছে কিবা কিবি খেলবিলাকত বেছি মানুহ আৰু তাতকৈ বেছি মানুহ ইয়াত য'ত মেলা হৈ আছে মানে বহুত ডাঙৰ ইয়াত বহুত মানুহ আৰু বেছি মানুহ আছে য'ত খেল হৈ আছে তাত
আৰু মানুহ ইয়াত চাওক তাত আৰু খেলতকৈ মানে মানুহ কম আছে আগত আৰু ইয়াত চাওক কিমান মানুহ গোটেই মানুহে মানুহ এইবোৰ কুকুৰা মানে 10 টকা 20 টকাৰ পৰা খেলিব লাগিব ৰিক্সত তেতিয়া পাই যাব আৰু অলপ খেলি চাওঁ এইবোৰ চব হাঁহ পায়ে আছে আৰু ভিতৰলৈ যাওঁ তাৰপিছত আপোনালোকক দেখাই দিছোঁ কি পায় মানে ভিতৰত अच्छा ठीक है समझ गया মানে টেটু বনাব পাৰে ধুনীয়াকৈ দিনৰ কাৰণে প্ৰগ্ৰেম হৈ আছে আৰু চাওক পিছফালে গোটেই মানুহে মানুহ আৰু ইয়াত মানে মেইনলি আপোনাৰ হাঁহ কুকুৰা মানে চবৰ হাততে কিয় আছে গম পাইছে চাগে নিশ্চয় খেল হৈ থকাৰ কাৰণে ইয়াত বহুত মানুহ আহিছে আৰু চাওক মানুহ চাওক কিমান মানুহ হৈ আছে পুৰা বহুত ঠাই ঠাই আছে আৰু মই আগফালে আপোনালোকক দেখাই দিওঁ এইবিলাক চব দোকান হয় এইবিলাক গোটেই মেলা হৈ আছে আৰু এইবিলাক দোকান আৰু এইফালে আছে মেইন ষ্টেজটো আৰু এইফালৰ পৰা দশবতা বা আৰম্ভ মূৰ্তি ৰাস যিহেতু আৰু এতিয়া ইয়াত ৰাস হৈ আছে নেকি কিমান দাদা বুজা নাই বেলেগে পোৱা নিচিনাকৈ আমিও পাই গ'লোঁ হাঁহ এটা আৰু লোকেল মুৰ্গী এটা বমি কৰি দিলে নেকি চবেই পাইছে মানে একদম তো চবেই লৈ লৈ গৈছে ঘৰলৈ আৰু আমিও মানে পাই গ'লোঁ হাঁহ এটা আৰু লোকেল মুৰ্গী এটা আৰু এতিয়া ঘৰত গৈ থাকোঁ পুৰাকৈ বনাই মেলি খাব লাগিব নে কি কয় अच्छा ठीक है समझ गया হাঁহ কুকুৰা লাগে তেতিয়াহ'লে আহিব পাৰে মানে খুব কম টকাত খালি ৰিক্স ল'ব লাগিব আৰু নহ'লেতো নাপায় আৰু যিখন হৈ আছে লখৰাত 24 নৱেম্বৰলৈকে হ'ব এতিয়া ষ্টাৰ্ট হৈছে 24 নৱেম্বৰলৈকে এইটো গড়বঙা ৰাস্তাতে আছে জাষ্ট দেখিব লখৰা চাৰিআলিৰ দেখিব আৰু বহুত ডাঙৰকৈ পাতিছে যিহেতু আৰু 15 তাৰিখৰ পৰা 24 তাৰিখলৈ বহুত দিন আৰু আপোনালোকে আহিব পাৰে ধুনীয়াকৈ একদম হাঁহ কুকুৰা এটা লৈ পেলাই ঘৰ যাব পাৰে যিটো আজিকালি বহুত দাম আৰু এতিয়া এইকেইটা লৈ গৈ থাকোঁ ৰুমলৈ